হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰোঁ আপোনালোকে সকলোৱে ভাল আছে। মই ভাল আছোঁ। মোৰ এই ডিলাইটফুল ডিপছ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ গলৰ জুৱেলাৰী মানে হেণ্ডমেড ক্লে জুৱেলাৰী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰটো অলপ বেলেগ হয়, ক্লে উইথ কটন কাপোৰ দি পেলাই এইটো কৰি আছোঁ। এইটো এটা ভিতৰত মই ডাঠ পিচবৰ্ড লৈ লৈছোঁ। তাৰ ওপৰত ৰেড কালাৰৰ মোৰ মানে কটন ক্লথিং মই লগাই ল'লোঁ। এইটো গামেৰে লগাইছোঁ, ফেভিকল এমাৰ এডহেচিভ হয়, বাট এইটোতকৈও আৰু এটা ভাল আছে। সেইটো B7000 দিও লগাব পাৰোঁ। সেইটো আৰু ভাল লাষ্টিং কৰে। বাৰু মোৰ লগত নাছিলে, চ' মই সেইটো দি কৰিলোঁ। তাৰপিছত মোৰ এইটো গিফটিং পাৰপাছত মই কৰি আছিলোঁ। মোৰ যোনদিনা মই বনাইছোঁ সেইদিনা এজনৰ পাৰ্টি আছিলে, চ' মই 1.5 hours মই 2 hours ভিতৰত এইটো কৰিছোঁ। চ' মই ইয়াতে হোৱাইট কালাৰ দি পেইণ্ট কৰি ল'লোঁ। যেনেকুৱা ডিজাইনটো দেখিছে, মানে কোনোবাই কৰিব বিচাৰিলে যিকোনো ডিজাইন যাৰ মনত যেনেকুৱা যিমান ধুনীয়া মানে ইমাজিনেশ্যন পাৱাৰ আছে, সেই ইমাজিনেশ্যন পাৱাৰটো ঢালি দিব পাৰে। তো মই এনেকুৱা কৰিছোঁ। তাৰপিছত মোৰ এনেকুৱা লাগিলে যে তলত আৰু অলপমান কিবা ৰিঙৰ দৰে ডেক'ৰেট কৰোঁ, কিন্তু মোৰ লগত কাউৰী শ্বেলবিলাক নাছিলে, এই বগা বগা কালাৰৰ। তেতিয়া মই ভাবিলোঁ ঠিক আছে, মই ক্লে দি পেলাই বহুত আগত এনেকুৱা বলছৰ নিচিনা বনাইছিলোঁ, চ' সেইটোৱে মই ষ্টিচ কৰি দিলোঁ। তাৰ লগতে ভাবিলোঁ আকৌ ইয়াতে মই ক্লে দি পেলাই আৰু অলপমান ডিজাইন কৰোঁ। ক্লে দি পেলাই মই এই স্বস্তিক চিহ্নটো বনালোঁ। অলপমান ডাঙৰো হ'ল দেখাত আৰু অলপমান 3D ইফেক্টটো আহিলে। মোৰ ভাল লাগিছে, মানে পিছৰ চিন্তাটো আৰু বেছি ভাল লাগিলে। এনেকুৱা ইয়েৰিংবিলাকতো কৰি ল'লোঁ। তাৰপিছত মই বহুত দিন ৱেইট কৰিলোঁ, বিকজ মোৰ লগত গ্লাছ মিৰৰৰ যে কাৰ্ডছবিলাক নাছিলে, চ' মই গ্লাছ মিৰৰ অৰ্ডাৰ কৰিছিলোঁ। সেইখিনি দি পেলাই আকৌ গোটেই মানে পিচবিলাকত ইয়েৰিং আৰু গলৰটোত ডিজাইন কৰিছোঁ। মানে ডিজাইন কৰোঁতে অলপমান প্ৰথমতে ভাবি ল'লোঁ যে কেনেকুৱা কৰিলে ভাল হ'ব। এইটো চবৰ ক্ষেত্ৰতেই ফাৰ্ষ্টত অলপমান এনেই ছেটিং কৰি চাই ল'ব লাগে। তাৰপিছতহে মানে গাম দি পেলাই লগাব লাগে, বিকজ খেলি মেলি হৈ গ'লে একবাৰ ছেট হৈ গ'লে আৰু চেঞ্জ কৰিব নোৱাৰি। চ' মই এনেকৈ চব চাই ল'লোঁ যে এনেকৈ মই ডিজাইনটো বনাম। ভাল লাগিলে তেনেকেই। তাৰপিছত গোটেইখিনি এৰেঞ্জ কৰাৰ পিছত মই গাম দি পেলাই লগাই তাৰপিছত কালাৰ পেইণ্ট মানে বগা কালাৰ কৰা ষ্টাৰ্ট কৰিলোঁ গোটেই স্বস্তিকবিলাকত। আৰু তাৰপিছত এতিয়া মই যাক দিব লাগে তাক মই আকৌ বস্তুটো দিম। তাৰমানে গম পাইছেনে, মই বস্তুটো দিছিলোঁ তেওঁৰ মেৰেজ এনিভাৰ্চাৰীত। তাৰপিছত মই আকৌ উভতি লৈ আহিলোঁ। মই ক'লোঁ যে নাই, এইটো আৰু অলপমান ডেক'ৰেশ্যন কৰিয়েই দিম মই আপোনাক। তাৰপিছত মই আকৌ লৈ আহিলোঁ। এতিয়া মই আকৌ এইটো তেওঁক দিম, এইটো প্ৰেজেণ্ট কৰিম আকৌ। আৰু তেওঁ কৈছিলে যে আৰু অলপমান ডিজাইন কৰি দিলে মোৰ আৰু ভাল লাগিব। চ' এইটো মই তেনেকেই কমপ্লিট কৰিলোঁ। আপোনালোকে ফাইনেল লুকটো চাই পেলাই জনাব যে কেনেকুৱা লাগিছে। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আৰু প্লিজ কমেণ্টত এইটো জনাবলৈ নাপাহৰিব যে আপোনালোকে পিছত আৰু কি ভিডিঅ' চাবলৈ বিচাৰে। মই এনেকুৱা কৰি থাকোঁতে ভাল পাওঁ, আপোনালোকে গম পাইছে এতিয়ালৈকে। চ' প্লিজ ষ্টে টিউন ফৰ দ্য নেক্সট ভিডিঅ'। টিল দেন টাটা, বাই বাই, চি ইউ।